সংযুক্ত মুক্তি বাহিনী অসম অৰ্থাৎ আলফা ভংগ ঘোষণা 2:35 আছে আমাৰ এই দফাটোত আছে এই মুহূৰ্তটোৰ পৰা সংযুক্ত মুক্তি বাহিনী অসম ইংৰাজীত ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আসাম আলফা এই সংগঠনটো আজিৰ এই মুহূৰ্তটোৰ পৰা ভংগ হোৱা বুলি ঘোষণা কৰা হ'ল জয় আই অসম জয় আই অসম বিশেষ সাধাৰণ সভাৰ এই সিদ্ধান্ত জাতীয় বিকাশ মঞ্চ গঠন কৰি আকৌ হ'ব একত্ৰিত এই জাতীয় বিকাশ মঞ্চ হ'ব অৰাজনৈতিক সংযুক্ত মুক্তি বাহিনী অসম তথা আলফাৰ বিশেষ সাধাৰণ সভাৰ পিছতে অন্ত পৰিব 44 বছৰীয়া ইতিহাসৰ যি সন্তানক জন্ম দিছিলোঁ আৰু আজি সেই সন্তানকে আমি ধ্বংস কৰিবলৈ গৈছোঁ সৃষ্টিৰ যি আনন্দ সেই আনন্দ আমি উপভোগ কৰিলোঁ কিন্তু আজি ধ্বংস কৰিবলৈ গৈ নিশেষ সংগঠনটো ভংগ কৰিবলৈ গৈ আজি কি এটা বেদনাসিক্ত মনেৰে আজি ভংগ কৰিবলৈ বাধ্য হ'বলৈ আমি গৈছোঁ আমিও বিচাৰিছিলোঁ আপোনালোকেও বহুতে বিচাৰে যে সংযুক্ত মুক্তি বাহিনী অসমৰ জনজীৱনৰ লগত হীৰা হীৰাই ৰক্তৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি পৰিছিল গুৰুজ্যোতি দাসে তেওঁৰ বক্তব্যটো কৈ গৈছে যে অসমৰ ৰাইজৰ বুকুৰ মাজত সংযুক্ত মুক্তি বাহিনী অসমে স্থান লাভ কৰিছিল থিতাপি লৈছিল আজি আমি তেনে এটা সংগঠনক ৰাইজৰ মাজৰ পৰা আঁতৰি আহি আমি বিদায় জনাবলৈ লোৱাটো খুব কৰুণ 1979 চনৰ 7 এপ্ৰিলত জন্ম হৈছিল আলফাৰ মঙ্গলদৈ চমুৱাপাৰাত থকা অসম নৱনিৰ্মাণ কেন্দ্ৰত অনুষ্ঠিত হ'ল সংযুক্ত মুক্তি বাহিনী অসমৰ বিশেষ সাধাৰণ সভা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে সংযুক্ত মুক্তি বাহিনী অসম আলফা ভংগ ঘোষণা কৰে লগে লগে আবেগিক হৈ পৰে সদস্যসকলৰ সামূহিক উন্নয়নৰ বাবে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে এই সভাত চুক্তিটো হৈ গৈছে চুক্তিখনৰ সম্পৰ্কতো সকলোৱে জ্ঞাতই এতিয়া পৰৱৰ্তী আজি সভাত বিশেষকৈ আমাৰ আলোচনা হ'ব লগা কথাখিনি হ'ল যে পৰৱৰ্তী সময়ত আমাৰ সদস্যসকলৰ যিখিনি প্ৰয়োজনীয়তা আছে তেওঁলোকৰ অভাৱ সমস্যা এইবিলাক আৰু চুক্তিখনৰ প্ৰিলিমিনেৰী যিকেইটা দফা আছে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষকৈ পুনৰ সংস্থাপনৰ পৰা আৰম্ভ কৰি এই কথাখিনি আজি আলোচনা হ'ব আৰু ইতিমধ্যে আমি কৰ্ম পৰিষদৰ যুটীয়া বৈঠকত কেইটামান বিষয়ে সিদ্ধান্ত কৰিছোঁই আৰু সেইখিনি এতিয়া বাকী সতীৰ্থসকলৰ লগত মত বিনিময় কৰি পেলাই আজি এইটো প্ৰস্তাৱটো গ্ৰহণ কৰা হ'ব চৰকাৰী কিছুমান কাৰ্যসূচী আছে আৰু সেইখিনি সময়ে আলোচনাৰ মাজেৰে আগবঢ়াই লৈ যাব লাগিব কোনজন সদস্যৰ কি কামৰ কাৰণে আগ্ৰহী সেই কথাখিনি চিনাক্ত কৰিব লাগিব কৰি মেলি সেই ধৰণে প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি যিবিলাক আঁচনি আছে চৰকাৰী আঁচনি তাৰ জৰিয়তে ব্যৱস্থাখিনি কৰা যাব সেইখিনি তাৰ কাৰণে এখন কমিটি আজি গঠন কৰা হ'ব আৰু সেই কমিটিখনে অনাগত সময় এই কাম কাজখিনি
মানে তদাৰক কৰি পেলাই আগবঢ়াই লৈ যাব। মানে আলফা আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যি চুক্তি অনুষ্ঠিত হৈছিল 9 নং দফাৰ 1 নং অনুচ্ছেদ অনুযায়ী আমি আজি আনুষ্ঠানিকভাৱে সংযুক্ত মুক্তি বাহিনী অসমক ভংগ ঘোষণা কৰিছোঁ আৰু চুক্তিৰ দফাবিলাক বিশেষকৈ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তাক পৰ্যালোচনা কৰাৰ বাবে এখন তদাৰকী সমিতি গঠন কৰা হৈছে। সেই তদাৰকী সমিতি 7জনীয়া তদাৰকী সমিতিত মই গোলাপ বৰুৱা তাত আহ্বায়ক হিচাপে আছোঁ আৰু বাকী 6জন সদস্য চিত্ৰ হাজৰিকা, প্লাৱন ফুকন, ৰঞ্জু চহৰীয়া, আনন্দ দাস, বিপুল দাস আৰু অন্তু চাওদাং ওৰফে উপেন বুঢ়াগোহাঁই, এই 7জন আছোঁ। ইয়াৰ উপৰি আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যিহেতু চুক্তিৰ পৰ্যালোচনাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আলোচনা কৰিবৰ কাৰণে শশধৰ চৌধুৰী আৰু মই গোলাপ বৰুৱা আমি 2জনে থাকিম, এইখিনি আজি সিদ্ধান্ত হৈছে। ইয়াৰ উপৰিও আমি যিহেতু আজি আমাৰ সতীৰ্থসকলে বিভিন্ন সময়ত বা শ্বহীদ পৰিয়ালসকলৰ তৰফৰ পৰা সমৰ্থক শুভাকাংক্ষীসকলৰ পৰা মানে আজি ভংগ কৰাৰ যি মনোবেদনা তাৰ তেওঁলোকে মানে অনেক কষ্ট পাইছে। কষ্ট পোৱাৰ পিছত গোটেই মানুহখিনি এক হৈ থকাৰ কাৰণে তেওঁলোকৰ পৰা বিভিন্ন সময়ত দাবী দাবা আহি আছে। গতিকে এই ক্ষেত্ৰত আজি আমি ঘোষণা কৰিছোঁ যে জাতীয় বিকাশ মঞ্চ মানে অসমক অৰ্থনৈতিক দিশত আগুৱাই নিয়াৰ কাৰণে বিশেষকৈ এই সংগঠনটো অৰাজনৈতিক হ'ব, কোনো ৰাজনৈতিক লগত সম্পৰ্ক নাথাকিব, অৰ্থনৈতিক বিকাশৰ কাৰণেই এই সংগঠন এটা গঢ়ি তোলাৰ আমি মানে আজি ঘোষণা কৰিছোঁ যে জাতীয় বিকাশ মঞ্চ নামৰ এটি সংগঠন আমি গঢ়ি তুলিম আৰু ইয়াৰ দ্বাৰাই আমি মানে অসমক অৰ্থনৈতিকভাৱে কেনেকৈ আগুৱাই নিব পাৰোঁ, আমাক স্বাৱলম্বিতা কৰিব পাৰোঁ, আমি আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ, এই ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব। মঙলদৈৰ পৰা মকছেদ আলী, দৈনিক অগ্ৰদূত ডিজিটেল।